আজিৰ পৰা বাউখিয়াপাৰাত বিশ্ব শান্তি আৰু ৰাইজৰ মংগলাৰ্থে দশম বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰম্ভ। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ পানী। ৰাতিপুৱা বিষ্ণু মন্দিৰৰ পতাকা উত্তোলন, আকৌ শিৱ মন্দিৰৰ পতাকা উত্তোলনৰ পিছত দশম বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ 10খন পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, দিহানাম আদি বিভিন্ন কাৰ্যসূচী ৰাখি সন্ধিয়া মহাবিষ্ণু যজ্ঞৰ অধিবাস আৰু আতচবাজী প্ৰদৰ্শন আৰু নিশা নাগাৰা নাম পৰিৱেশন কৰে। এনেকৈ দিনজোৰা কাৰ্যসূচীৰে যজ্ঞপানীৰ সফল সমাপ্তি ঘটে। চাওক আমাৰ এই প্ৰতিবেদন। দশম বাৰ্ষিক বাউখিয়াপাৰাত অনুষ্ঠিত মহাবিষ্ণু যজ্ঞ, এই যজ্ঞৰ প্ৰিপাৰেশ্যনটো বৰ্তমান ভালেই চলি আছে। যে তাৰ মাজতে এটা বিঘিনি হৈছে। আমাৰ গাঁৱত আমাৰ ভাগি এজনৰ মৃত্যু হৈছে। আমাৰ কিছুমানৰ 11 দিনীয়া অসুখ আছে, কিছুমানৰ 4 দিনীয়া অসুখ আছে, আৰু আমাৰ ওচৰৰে যজ্ঞৰ লগত সততে লাগি থকা এজন ব্যক্তি আজি পৰলোকপ্ৰাপ্তি হৈছে। গতিকে এই দুটা দুখজনক খবৰ আছে। বাকী সকলোবিলাক সুন্দৰভাৱে চলি আছে। এই বিষ্ণুযজ্ঞ আমি মহাশান্তি আৰু বিশ্বশান্তিৰ কাৰণে এই বিষ্ণুযজ্ঞৰ আয়োজন কৰা হয়। আচলতে এই যজ্ঞৰ যিটো পৰম্পৰা, এই যজ্ঞৰ পৰম্পৰা আজিৰ নহয়। প্ৰথম যজ্ঞ আৰম্ভ কৰিছিল মহাৰাজ দশৰথে, পুত্ৰেষ্টি যজ্ঞ কৰিছিল যে পুত্ৰ কামনাৰ কাৰণে। তাৰপিছত তেওঁৰ 4জন পুত্ৰ তেওঁ লাভ কৰিছিল। ঠিক তেনেধৰণে বিভিন্ন সময়ত আমি পাওঁ, বেদৰ সময়ত বিভিন্ন যজ্ঞ কৰাৰ কথা পাওঁ। ত্ৰেতা যুগত ৰামচন্দ্ৰই যজ্ঞ কৰিছিল, ঠিক দ্বাপৰ যুগত যুধিষ্ঠিৰহঁতে যজ্ঞ কৰিছিল। বৰ্তমান সময়ৰ যজ্ঞক আমি বিভিন্ন ধৰণত ভাগ কৰিব পাৰোঁ। যেনেধৰণে দেৱযজ্ঞ, পিতৃযজ্ঞ, নৃযজ্ঞ, অৰ্থাৎ এই পৃথিৱীৰ সকলোবিলাকৰ মংগলৰ কাৰণে যজ্ঞ কৰা হয়। আৰু যজ্ঞৰ যিটো মূল বিষয় আহুতি, ঘৃতাহুতি, ঘিটো এটা পবিত্ৰ বস্তু। ঘিটো জ্বলালে কি হয়, ঘি আৰু যিটো কাঠ ইয়াত পোৰা হয়, ঘাইকৈ আম কাঠ, বেল কাঠ আৰু ডমৰু কাঠ পোৰা হয়। এইবিলাক কাঠৰ যোগেদি কি হয়, যিটো ধোঁৱা উৎপন্ন হয়, সেই ধোঁৱাটো আকাশত মেঘ সৃষ্টি কৰে। বৈজ্ঞানিকসকলে বৰ্তমান যিটো পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে এইটো প্ৰমাণ পাইছে যে, আৰু সেইটোৰ কাৰণে ঘাইকৈ চতৰ মাহতে এই যজ্ঞবিলাক সম্পাদন কৰা হৈছিল। চতৰ মাহত যজ্ঞ সম্পাদন কৰাৰ মুখ্য উদ্দেশ্য হৈছে যে এইখিনি সময়ত খৰাং বতৰ হয় আৰু বৰষুণৰ প্ৰয়োজন হয়। আকাশত মেঘ সৃষ্টি নহ'লে বৰষুণ নহয়, আৰু প্ৰকৃতিখন যাতে সুস্থ হৈ থাকে, বৰষুণৰ প্ৰয়োজন হয়, আৰু তাৰ কাৰণে এই যজ্ঞবিলাক কৰা হয়। বাউখিয়াপাৰাতো তেনেধৰণে আজি 10 বছৰ আগৰ পৰা যজ্ঞ কৰি অহা হৈছে। আৰু সম্প্ৰীতি যিটো পৰিৱেশ আমি পাইছোঁ, যজ্ঞৰ পৰিৱেশ সকলোৰে এটা অতি আনন্দপূৰ্ণ পৰিৱেশ, আৰু সকলোৰে সহায় সহযোগিতাত যজ্ঞটো পূৰ্ণাংগ ৰূপ পাইছে। আশা কৰিছোঁ ভৱিষ্যতলৈও সকলো ৰাইজৰ এনেধৰণে সহায় সহযোগ পাম, সঁহাৰি পাম, আৰু আমাৰ যজ্ঞখন উন্নতিৰ পথলৈ আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ। আমাৰ এই যজ্ঞখন যোৱা 9 বছৰ ধৰি চলি আছে। এইটো আমাৰ দশম বৰ্ষ, আৰু আমি আগলৈ চলাই যাম। ৰাইজে সহায় সহযোগ কৰিলে নিশ্চয়কৈ আমি আগলৈ চলাই যাম বুলি ভাবিছোঁ।